আশাটোৰ নামটো আপোনাৰ নামটো কি? মোৰ নাম সুৰেশ চন্দ্ৰ দেৱ শৰ্মা। মই জ্যোতিষী কৰবাৰ 60 বছৰ হ'ল। বিজ্ঞানৰ ওপৰত মই গ্ৰহ বিজ্ঞানৰ যিকোনো জন্ম গণনা, ৰাশিফল আৰু পুৰণি গণনা, মৃত্যু গণনা, যিকোনো জাগ্ৰত হিচাপে কৰিব পাৰোঁ আৰু ৰাশিচক্ৰৰ চন্দিকা জনাওঁ আৰু কল্পদ্ৰুম চক্ৰ চলাওঁ জ্যোতিষী বিজ্ঞানৰ। এতিয়া গ্ৰহ বিজ্ঞানৰ যেতিয়া সূৰ্যৰ উদয়মান হ'ব, তেতিয়া সূৰ্যৰ উদয় নোহোৱাৰ আগতে গ্ৰহগণ বাহিৰ হ'ব। গ্ৰহগণ বাহিৰৰ পিছত কাল সন্ধ্যা লাগিব। কাল সন্ধ্যাৰ পিছত অৰুণোদয় আৰু অৰুণোদয় আহি হাজিৰ হ'ব সূৰ্যৰ কাষত। তাৰপাছত ভানু ওলাব। ভানু ওলোৱাৰ পাছতে সূৰ্যৰ উদয়মান হয়। সূৰ্যৰ উদয়মানত বক্ৰাণু বক্ৰা কুটিলা মন্দ মন্ডতৰ সমশীঘ্ৰ দ্বাৰা এনেধৰণে সূৰ্যৰ 60 ডিগ্ৰী কোণ কৰি এটাৰ পিছত এটা চক্ৰ ঘূৰে। এইটো হ'ল গ্ৰহ চক্ৰ। আৰু এতিয়া জন্ম গণনাত লগ্নৰ সপ্তম ঘৰে কোন গ্ৰহতে আছে সপ্তম ঘৰে বিচৰে কৰা কৰে। ৰবি থাকিলে ব্ৰহ্মবন্ধ, চন্দ্ৰ থাকিলে ধৰেন্দ্ৰ পৰ্যন্ত, বুধ থাকিলে বিচল কৰাই, গুৰু শুক্ৰ থাকিলে বহুধন পায়। গতিকে লগ্ন মানে শৰীৰৰ পৰা গ্ৰহ বিজ্ঞানৰ বাহিৰ পৰা সপ্তম ঘৰত চালক গ্ৰহ বৈ মানৱ সমাজৰ চালক গ্ৰহ বিচাৰ অনুসৰি গ্ৰহ বিজ্ঞান চাব লাগে। তাৰপিছত যদি কোনোবা ব্যক্তিৰ লগ্নৰ সপ্তম ঘৰত ৰবি থাকে তেনেহ'লে সেই ব্যক্তিটো পাগল হ'ব। আৰু যদি শনি থাকে সেই ব্যক্তিটো ঘূৰি ফুৰিব। আৰু যদি বৃহস্পতি আৰু শুক্ৰ লগ্নৰ সপ্তম ঘৰত চালক গ্ৰহ হৈ বহে তেতিয়া তেওঁ ৰাজাৰ নিচিনা হ'ব। তাৰমানে তেওঁ মিনিষ্টাৰ, তেওঁ উচ্চ খাবৰ বস্তু। আৰু লগ্নৰ পৰা পহিলা জন্ম গণনাৰ পৰা কেঁচুৱাবিলাকৰ গ্ৰহ চক্ৰ ৰবিৰ ঘৰৰ ওপৰত বিচাৰ কৰিবলৈ জ্যোতিষীসকলে চন্দিকাগণক যিহেতু মোক কিছুমান ব্যক্তিয়ে মোক ঘৰুৱা পৰিৱেশৰ জামেলাৰ পৰা যদি মুক্তি কৰি দিয়ে তেনেহ'লে মই চন্দিকা আপুনি কি কৰে কি নকৰে গোটেই বিচাৰ কৰিম। তাৰমানে অহাৰ লগে লগে সেইবিলাকৰ মায়াৰ পৰা মই গুচি যাব লাগিব। এতিয়া আপোনালোকে এইটো কথা জনাওক, জ্যোতিষী বিজ্ঞানৰ যিকোনো কামতে বিকাৰত বুলি আপোনালোকে জানিব। এতিয়া মোটামুটি 60ৰ পিছত আৰু মোৰ সিভাগে ভাতি পৰিল। গতিকে ৰাইজক জনালোঁ যে জ্যোতিষী শাস্ত্ৰখনৰ তাৰমানে আস্তিক আৰু নাস্তিক আৰু উভয়চৰ যিকোনো কামতে ব্যস্ততা আৰু এৰে ৰত্ন বিভাগৰ যিকোনো বস্তুৱে মোৰ তাতে আপোনালোকে পাব। কিন্তু নাপহান পাব এনে আমি ফুটপাথত বহাৰ নিচিনা থাকিম। কিন্তু যিটো বিচাৰে সেইটোৱে মই দিব পাৰিম। আপোনালোকে মোক বিচাৰিলে পাব ৰাইজে। কিন্তু জন্ম গণনাৰ আখৰা, কুস্তি, তুলনি বিয়া, জন্মকুণ্ডলী, তুলনি বিয়া, গ্ৰহ বিচাৰ, তাৰপিছত যিকোনো গ্ৰহৰ সঞ্চাৰ মানে পূজা, গ্ৰহ সঞ্চাৰ কেইবাদ্ৰুম চক্ৰ পঠাব পাৰোঁ। গতিকে আপোনালোকে সহায় কৰি দিব জ্যোতিষী বিজ্ঞানত। মোৰ কাষ্টমাৰৰ কাৰণে আপোনালোকক এই শুনানিটো দিলোঁ। আৰু এই পাঠশালা ধৰ্মশালা এইখন তাৰে সন্মুখেদি এখেতৰ দোকানখন ধৰ্মশালাৰ সন্মুখত পাঠশালা নটৰাজ থিয়েটাৰ, এইখন নটৰাজ থিয়েটাৰ এটি বিল্ডিং, তাৰে চাইডতে চিমেণ্টৰ দোকান এখনৰ আগত তেখেতে আছে এনেকৈ বহি। এইখনৰ চিমেণ্টৰ গুদাম এটি। আচ্ছা, ফোন নাম্বাৰটো কওকচোন। 9957 47 66 14। নমস্কাৰ।